বানৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ দলৰ আজি অসম ভ্ৰমণ। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ক্ৰমাৎ বৃদ্ধি, যোৱা 24 ঘণ্টাত 1724 গৰাকী লোক আৰোগ্য। আৰু কোভিড-19ৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষত পাঠ্যক্ৰম 30% হ্ৰাস কৰাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সিদ্ধান্ত। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'ত মই উৎপল কুমাৰ দাস। এতিয়া বিতং বাতৰি। ৰাজ্যখনত শেহতীয়া বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ প্ৰতিনিধি দলে অসম ভ্ৰমণ কৰিব। ৰাজহ বিভাগৰ আয়ুক্ত সচিব MS মানিবন্ননে দূৰদৰ্শনক জনোৱা মতে এই দলটোৱে ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত জিলাসমূহ ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। তিনিদিনীয়া কাৰ্যসূচী লৈ অসমলৈ আহিব লগা এই দলটোৱে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতিৰ বুজ ল'ব। কালি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এটা চেণ্ট্ৰেল টিম আহিব বানপীড়িত এলেকাত ভিজিট কৰি আৰু আমাৰ যোৱা বানপানীত হোৱা ডেমেজবিলাক ফ্লাড ডেমেজবিলাক এছেছ কৰিবৰ কাৰণে আৰু এই টিমটো বিভিন্ন জিলাত ভিজিট কৰি তাত হোৱা ডেমেজখিনি এছেছ কৰি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক ৰিপৰ্টটো ছাবমিট কৰিব। ইতিমধ্যে যোৱা বানপানীত হোৱা ডেমেজৰ এছেছমেণ্ট ওপৰত এটা ইণ্টাৰিম ফ্লাড মেমৰেণ্ডাম আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক ছাবমিট কৰিছোঁ আৰু এই মেমৰেণ্ডামৰ ওপৰতো কথা আলোচনা হ'ব আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত অহাকালি তেওঁলোকে ৰিভিউ কৰিব। তাৰপিছত ফিল্ড ভিজিট কৰি ৰাজ্যৰ সমস্যাখিনি নিজে চাই পেলাই এটা প্ৰতিবেদন এটা দাখিল কৰিব। এই প্ৰতিবেদনৰ ওপৰত আমাৰ ফাইনেল মেমৰেণ্ডাম আমি ছাবমিট কৰাৰ পিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাক কি ফাণ্ডটো ৰিলিজ কৰিব সেইটোৰ ওপৰত আলোচনা কৰিব পাৰে। অসমত কালিৰ দিনটোত 1973 গৰাকী লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰত 510 গৰাকী, কাছাৰত 149 গৰাকী, যোৰহাটত 132, কামৰূপত 121 আৰু ডিব্ৰুগড়ত 116 গৰাকী লোক নতুনকৈ আক্ৰান্ত হয়। ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে গৈ 94,592। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত সদৰি কৰা অনুসৰি কালিৰ দিনটোত 1724 গৰাকী লোক আৰোগ্য হোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে 73,090 গৰাকী লোক আৰোগ্য হৈছে আৰু 21,239 গৰাকী চিকিৎসাধীন হৈ আছে। মন্ত্ৰী শৰ্মাই টুইটত সদৰি কৰা অনুসৰি এই ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা 260লৈ বৃদ্ধি পায়। নতুনকৈ 8 গৰাকী লোকৰ এই ৰোগত মৃত্যু হয়। ইয়াৰে কামৰূপ মহানগৰৰ 3 গৰাকী, নলবাৰীৰ 2 গৰাকী, বাক্সা, কাৰ্বি আংলং আৰু মাজুলীৰ 1 গৰাকীকৈ লোক আছে। দেশত কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য হৈ উঠা লোকৰ হাৰ প্ৰায় 76% বৃদ্ধি হৈছে। বৰ্তমানলৈ দেশত সামগ্ৰিকভাৱে আৰোগ্য হোৱা লোকৰ সংখ্যা হৈছে 24,67,252। আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুমুখত পৰা লোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে। দেশত মুঠ আক্ৰান্ত লোকৰ সংখ্যা হৈছে গৈ 32,31,754। এই পৰ্যন্ত দেশত সক্ৰিয়ভাৱে আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা 7,04,886। যোৱা এটা দিনত কোভিডত আক্ৰান্ত হৈ 848 গৰাকী লোকৰ মৃত্যু হৈছে আৰু ইয়াকে লৈ দেশত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা 58,390লৈ বৃদ্ধি পাইছে। কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাটাও জাতীয় সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কালি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে মুখ্যমন্ত্ৰীৰ হাতত বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ দাখিল কৰি এই সমস্যাসমূহ সমাধান কৰাৰ বাবে আহ্বান জনায়। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠিত মন্ত্ৰীগোটে শীঘ্ৰেই চূড়ান্ত পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে প্ৰকাশ কৰে। কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য প্ৰশাসনৰ নিৰ্দেশত বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত স্থানীয় প্ৰশাসনে কাইলৈৰ পৰা অহা 4 ছেপ্টেম্বৰলৈ 9 দিনৰ বাবে লকডাউন ঘোষণা কৰিছে। উল্লেখযোগ্য যে বৰাক উপত্যকাত কোভিড আক্ৰান্তৰ সংখ্যা 3,800লৈ বৃদ্ধি পাইছে। কাছাৰত 2,500, হাইলাকান্দিত 500 আৰু কৰিমগঞ্জত 800 গৰাকী লোক চিকিৎসাধীন হৈ আছে। এই সময়ছোৱাত উপত্যকাটোৰ সকলো দৈনিক সাপ্তাহিক বজাৰ, চৰকাৰী কাৰ্যালয় আদি বন্ধ থাকিব। অৱশ্যে গ্ৰামাঞ্চলত অকলশৰীয়াকৈ থকা দোকান পুৱা 8 বজাৰ পৰা আবেলি 4 বজালৈ খোলা ৰখাৰ অনুমতি দিয়া হৈছে।
সেইদৰে নিৰ্মাণ খণ্ড কৃষি ক্ষেত্ৰ আৰু চাহ বাগিচাসমূহক বন্ধৰ পৰা ৰেহাই দিয়া হৈছে লকডাউন সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে support the decision. I understand it's a tough decision and it took me a lot of soul searching to bring to it. I have to be cruel only to be kind. The idea is that once we lose a person on death, we can't bring him back. But lockdown as an inconvenience can still be borne by public. It is a tough decision, but it has been taken because of the rising number of symptomatic cases. So we needed to cut the chain of transmission. So, ma'am, Our teams, our bed capacity to increase. A lot of people are feeling breathless. So oxygen cylinders and the oxygen capacity, all of that we are going to be focusing in this period of lockdown. Of course, there are mixed reviews, but corona has been a unprecedented disease. So we are going with what is the easiest solution right now, and which is what is we are focusing on the ICU capacity at SMCH. সমগ্ৰ দেশতে কালিৰ দিনটোত 9,25,000তকৈ অধিক কোভিডৰ নমুনা পৰীক্ষা কৰা হৈছে স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এতিয়ালৈ সমগ্ৰ দেশত 3,68,27,520টা কোভিডৰ নমুনা পৰীক্ষা সম্পন্ন হৈছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱাই সদৰি কৰা অনুসৰি কোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত পৰীক্ষণ সন্ধান আৰু চিকিৎসাৰ সূত্ৰ ব্যৱহাৰ কৰা হৈছে তেওঁ লগতে কয় যে স্থানীয়ভাৱে উৎপাদন কৰা পৰীক্ষণ সঁজুলি ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে প্ৰতিদিনেই কোভিডৰ নমুনা পৰীক্ষা কৰাটো বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি ভাৰ্গৱাই কয় যে জুলাইৰ প্ৰথম সপ্তাহত 2.3 লাখ নমুনা পৰীক্ষা কৰাৰ বিপৰীতে চলিত সপ্তাহত এই সংখ্যা 8 লাখলৈ বৃদ্ধি পাইছে তেওঁ কয় যে সমগ্ৰ দেশত এতিয়ালৈ 1,524টালৈকে পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে ইয়াৰ ভিতৰত 986টা চৰকাৰী আৰু 538টা ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰ दूसरा राउंड दिल्ली सरकार ने किया और उसमें मिड जुलाई के इन्फेक्शन को कैप्चर करने का प्रयास किया गया आप दिल्ली इस समय 11 प्रशासकीय जिलों में विभक्त है दिल्ली इज डिवाइडेड इनटू 11 एडमिनिस्ट्रेटिव डिस्ट्रिक्ट्स ऑल्दो वी टेक दिल्ली एज वन एडमिनिस्ट्रेटिव यूनिट I will give you example of two districts and how it feeds into policy making. In southeast Delhi, in the first round of zero prevalence, the prevalence was ডিব্ৰুগড় জিলাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত শিক্ষক কৰ্মচাৰীসকলৰ কোভিড-19ৰ বাধ্যতামূলক পৰীক্ষা আজিৰে পৰা আৰম্ভ কৰা হৈছে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠানে শিক্ষক কৰ্মচাৰীসকলক কোভিড-19ৰ পৰীক্ষা কৰাৰ পাছত যিসকলৰ ফলাফল নিগেটিভ আহে তেওঁলোকে অহা 1 ছেপ্টেম্বৰৰ পৰা পুনৰ কামত যোগদান কৰিব পাৰিব বুলি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি উল্লেখ কৰে জিলাখনত 7,527 গৰাকী শিক্ষক কৰ্মচাৰীৰ ভিতৰত 3,427 গৰাকী প্ৰাথমিক 2,900 গৰাকী মধ্য ইংৰাজী আৰু চাহবাগিচাৰ বিদ্যালয় 2,900 গৰাকী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 1,200 গৰাকী মহাবিদ্যালয়ৰ প্ৰায় 20টা স্বাস্থ্যকৰ্মীৰ দলে এই শিক্ষক কৰ্মচাৰীসকলৰ নমুনা কোভিড-19ৰ পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিব উল্লেখযোগ্য যে এতিয়ালৈ জিলাখনত কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা 6,476 লৈ বৃদ্ধি পাইছে ইয়াৰ ভিতৰত 32 গৰাকীৰ মৃত্যু হৈছে অৱশ্যে আৰোগ্যৰ হাৰো 62.21% লৈ বৃদ্ধি পাইছে এতিয়ালৈ 4,029 গৰাকী লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে জিলাখনত বৰ্তমান 2,339 গৰাকী লোক চিকিৎসাধীন হৈ আছে তাৰমানে আমি কেম্প অৰ্গেনাইজ কৰিছো ডিব্ৰুগড় জিলাখনত এলপি স্কুল এমই স্কুল হাই স্কুল তাৰপিছত কলেজ তেনেকৈ সকলোকে সামৰি 7,000ৰ অধিক তেনেকুৱা টিচাৰ আছে শিক্ষক আছে গতিকে এইকাৰণে আমি 21টা কেম্প কৰিছোঁ গোটেই জিলাখনতে বিভিন্ন ব্লকতো হৈ আছে গতিকে আজিৰ পৰা আৰম্ভ কৰি আমি 28 তাৰিখলৈকে টেষ্টিং আমি চলাই থাকিম আৰু তেতিয়ালৈকে সম্পূৰ্ণ হৈ যাব যাতে তেওঁলোকে যি 1 ছেপ্টেম্বৰৰ পৰা চলিত শৈক্ষিক বৰ্ষত উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পাঠ্যক্ৰম 30% হ্ৰাস কৰাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সিদ্ধান্ত গ্ৰহণ কৰিছে কোভিড-19 সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাঠ্যক্ৰম 30% হ্ৰাস কৰা সন্দৰ্ভত শিক্ষা সংসদে অচিৰেই বিজ্ঞপ্তি জাৰি কৰিব উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ ক্ষেত্ৰত পাঠ্যক্ৰম হ্ৰাসৰ এই সিদ্ধান্ত কাৰ্যকৰী হ'ব ইফালে বিদ্যালয় মুকলি কৰা সন্দৰ্ভত শিক্ষা বিভাগে গঠন কৰি দিয়া টাস্ক ফোৰ্ছে অতি সোনকালেই সিদ্ধান্ত গ্ৰহণ কৰিব
ভাইৰাছৰ সন্দৰ্ভত সমগ্ৰ পৃথিৱীত যি ধৰণৰ এটা প্ৰলয়ৰ সৃষ্টি হ'ল, সমগ্ৰ ভাৰতবৰ্ষৰ বাকী পৃথিৱীৰ বাকী দেশৰো স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে অচল হৈ যোৱাটো আমি দেখিবলৈ পালোঁ। এই ক্ষেত্ৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ ছাত্ৰীসকল। আমাৰ 11-12 ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলতো অলপ বয়স হোৱা ছাত্ৰ ছাত্ৰী, তেওঁলোকে আমি যিটো পদ্ধতিত এতিয়া শিক্ষা দি আছোঁ, অনলাইন টেলিভিশ্যনৰ যোগেদি হওক, দূৰদৰ্শনৰ যোগেদি হওক, ৰেডিঅ'ৰ যোগেদি হওক, এই আটাইবোৰ কৰাৰ পিছতো আমি ভাবোঁ যে শতকৰা 70% বেছি ছাত্ৰ ছাত্ৰী উপকৃত হোৱা নাই। ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন বোৰ্ড, যিবোৰ বোৰ্ডে পৰীক্ষা পৰিচালনা কৰে, আৰু CBSE-কে আৰম্ভ কৰি ভালেখিনিয়ে তেওঁলোকে 30%তকৈ কোনোবাই 25%, কোনোবাই 30% কাট ডাউন কৰিছে চিলেবাছত। আমিও সিদ্ধান্ত ল'ব লগা হ'ল যে আমিও 30% কাট কৰিম বা ডিক্ৰিজ কৰিম। কেন্দ্ৰীয় চৰকাৰে বছৰি 40 লাখ টকা পৰ্যন্ত ব্যৱসায় কৰা লোকসকলক সামগ্ৰী আৰু সেৱা কৰ চমুকৈ GSTৰ পৰা ৰেহাই দিছে। প্ৰাৰম্ভিক পৰ্যায়ত বছৰি 20 লাখ টকা পৰ্যন্ত ব্যৱসায় কৰা সকলেহে এই সুবিধা লাভ কৰিছিল। এটা টুইটত বিত্ত মন্ত্ৰালয়ে কয় যে বছৰি 1.5 কোটি টকা ব্যৱসায় কৰা সকলে এই নতুন সংযোজনৰ সুবিধা লাভ কৰিব পাৰিব। মন্ত্ৰালয়ে লগতে কয় যে GSTৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত ভালেমান সামগ্ৰীৰ ক্ষেত্ৰত থকা কৰৰ হাৰ হ্ৰাস পাইছে। সম্প্ৰতি বিলাসী সামগ্ৰীৰ ক্ষেত্ৰতহে 28% কৰ আৰোপ কৰা হৈছে। এই কৰৰ শ্ৰেণীত সামৰি লোৱা 230 বিধ সামগ্ৰীৰ ভিতৰত প্ৰায় 200 বিধক এতিয়া কম কৰৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। নিৰ্মাণ খণ্ড, বিশেষকৈ গৃহ নিৰ্মাণ খণ্ডক যথেষ্ট সকাহ দিয়া হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে সম্প্ৰতি গৃহ নিৰ্মাণ খণ্ডৰ ওপৰত 5% কৰ প্ৰযোজ্য হৈ আছে। আনহাতে বহনসাধ্য গৃহৰ ক্ষেত্ৰত আৰোপিত GSTৰ হাৰ 1%লৈ হ্ৰাস কৰা হৈছে। মন্ত্ৰালয়ে কয় যে GST প্ৰৱৰ্তনৰ পাছত কৰদাতাৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। প্ৰথম অৱস্থাত 65 লাখ কৰদাতাই GST ৰিটাৰ্ণ দাখিল কৰিছিল। অৱশ্যে এনে কৰদাতাৰ সংখ্যা সম্প্ৰতি 1,24 লাখৰো অধিক হৈছেগৈ। কোভিড-19ৰ পৰা সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰ, নিয়ন্ত্ৰক আৰু ঔদ্যোগিক ক্ষেত্ৰৰ মাজত সমন্বয় সৃষ্টিৰ বিশেষ সুবিধা আহি পৰা বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মন্তব্য কৰিছে। কনফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ চমুকৈ CII-এ ভাৰ্চুৱেলি অনুষ্ঠিত কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কোভিড-19ক প্ৰতিহত কৰা বা এই ৰোগৰ পৰা হোৱা সামগ্ৰিক লোকচান পূৰ কৰাৰ বাবে চৰকাৰে কৰা প্ৰতিটো ঘোষণা পদ্ধতিগতভাৱে সংস্কাৰৰ জৰিয়তে ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয় যে দেশৰ ঔদ্যোগিক ব্যৱস্থাৰ উপৰিও বেংকসমূহক কেনেধৰণৰ সঁহাৰি জনাব সেই বিষয়ে ৰিজাৰ্ভ বেংকৰ লগত চৰকাৰে আলোচনা কৰি সিদ্ধান্ত লৈছে। তেওঁ কয় যে কোভিড-19 মহামাৰীৰ বাবে পৰ্যটন খণ্ড, আতিথ্য খণ্ড, নিৰ্মাণ খণ্ড আৰু বিমান সেৱা আদিৰ বিস্তৰ ক্ষতি হৈছে। এই খণ্ডসমূহৰ ভাগি যোৱা অৰ্থনীতিক শক্তিশালী কৰাৰ বাবে যাৱতীয় ব্যৱস্থা ল'বলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চিন্তা আৰু ভাৱনাসমূহ মন কী বাত অনুষ্ঠানৰ জৰিয়তে অহা দেওবাৰে ৰাইজক অৱগত কৰাব। উল্লেখযোগ্য যে এইটো হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 68 সংখ্যক মন কী বাত অনুষ্ঠান। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চিন্তা ভাৱনাসমূহ ৰাইজক অৱগত কৰাৰ দৰে জনসাধাৰণেও তেওঁলোকৰ মতামতসমূহ নমো এপ বা মাই গভৰ জৰিয়তে জনাব পাৰে। 1800117800 নম্বৰ ডায়েল কৰিও জনসাধাৰণে বাৰ্তা প্ৰেৰণ কৰিব পাৰিব বুলি টুইটটোত মোদীয়ে উল্লেখ কৰে। কৰোনা মহামাৰীৰ বাবে ৰাজ্যৰ ব্যৱসায় বাণিজ্য নিম্নগামী হোৱাৰ সময়ত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে লখিমপুৰ জিলাৰ শিপিনীসকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ত 28 এপ্ৰিলৰ পৰা মুকলি কৰা হাতে বোৱা কাপোৰৰ বিক্ৰী কেন্দ্ৰই বিশেষ সাফল্য লাভ কৰিছে। এতিয়ালৈ 1,50,000 টকাৰ গামোচা আৰু মেখেলা চাদৰ বিক্ৰী হৈছে। কাপোৰ বিক্ৰী কৰি লাভ কৰা এই ধন শতাধিক শিপিনীৰ মাজত ভগাই দিয়া হৈছে। হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক PK বৰঠাকুৰে সদৰি কৰা অনুসৰি 67 গৰাকী শিপিনীৰ মাজত বিনামূলীয়াকৈ সূতা যোগান ধৰাৰ উপৰি প্ৰতিখন গামোচা বা মেখেলা চাদৰৰ বাবদ 40 টকাৰ পৰা 80 টকালৈ প্ৰদান কৰা হৈছে। সূতা কিনি পেলাই তেওঁলোকক ধুৱাই দিছোঁ আৰু কিছুমানৰ ক্ষেত্ৰত তেখেতসকলে কাপোৰ যিখিনি আমাৰ দিছিলে সেই কাপোৰখিনি বিক্ৰী কৰি তেওঁলোকক পইচাখিনি আমাক ঘূৰাই দিয়া গৈছে আৰু তেখেতসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত আমাৰ বিভাগৰ তৰফৰ পৰা কিছু অৰিহণা আগবঢ়োৱা হৈছে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বদলা পদ্মৱতা সত্ৰত 2007 চনতে আধাৰশিলা স্থাপন কৰা মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হৈছে।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ লেখিয়াকৈ নিৰ্মাণ হ'বলগীয়া এই কলাক্ষেত্ৰখনৰ বাবে চৰকাৰে 33 কোটি টকা মুকলি কৰি দিয়াত এই কাম পুনৰ আৰম্ভ কৰা হৈছে বুলি স্থানীয় বিধায়ক দেৱানন্দ হাজৰিকাই আমাৰ সংবাদদাতাক জনায়। আনহাতে বদলা পদ্মৱতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ দীপজ্যোতি মহন্তই চৰকাৰে অতি সোনকালে ইয়াৰ কাম সমাপন কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰিব বুলি আশা প্ৰকাশ কৰে। এই কলাক্ষেত্ৰ 2007 চনতে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰিছিলে। এতিয়া তৃতীয় পৰ্যায়ৰ পইচা আপোনাৰ 33 কোটি টকা মুকলি কৰি দিছে। আমাৰ নাৰায়ণপুৰবাসী ৰাইজৰ এই কলাক্ষেত্ৰখন অকল নাৰায়ণপুৰে নহয়, লখিমপুৰ ডিষ্ট্ৰিক্ট গোটেই অসমৰে এটা গৌৰৱ। মই চৰকাৰক অনুৰোধ কৰিছোঁ, সত্ৰৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যাতে এই কলাক্ষেত্ৰখন পূৰ্ণাংগ ৰূপ লৈ উঠে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাসৰ কালি পুৱতি নিশা বৈকুণ্ঠ প্ৰয়াণ ঘটে। দেহাৱসানৰ সময়ত তেওঁৰ বয়স আছিল 60 বছৰ। শংকৰী সত্ৰীয়া সংস্কৃতিৰ এগৰাকী বিশিষ্ট শিল্পীক সত্ৰ নগৰী বৰপেটাৰ মাজৰহাটীৰ বাসিন্দা। তেওঁ থিয় নামৰ লগতে নাট আৰু ভাওনাৰ এগৰাকী সুনিপুণ শিল্পী আছিল। উল্লেখযোগ্য যে 2009 চনত তেওঁ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া পদত অধিষ্ঠিত হৈ এক শৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ প্ৰচাৰত আত্মনিয়োগ কৰিছিল। ডেকা সত্ৰীয়াগৰাকীৰ মৃত্যুত সত্ৰনগৰী বৰপেটাৰ লগতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বানৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ দলৰ আজি অসম ভ্ৰমণ। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ক্ৰমাৎ বৃদ্ধি, যোৱা 24 ঘণ্টাত 1724 গৰাকী লোক আৰোগ্য। আৰু কোভিড-19 পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ পাঠ্যক্ৰম 30% হ্ৰাস কৰাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সিদ্ধান্ত। এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।